আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন ঠাইৰ কেইটামান জবৰ ভেকেঞ্চি। নিশ্চয় আপোনালোকে আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আমাৰ এই ভিডিঅ'টোত কিমানটা জবৰ ভেকেঞ্চি হ'ব। অসমৰ বিভিন্ন ঠাইৰ আমি ভেকেঞ্চি আজি লৈ আহিছোঁ আৰু বহুতো ব্যক্তিয়ে তেওঁলোকৰ লোকেশ্যনৰ জব আনিবলৈ সদায় আমাক কৈ থাকে। তেওঁলোকৰ বাবেও আজি ভাল খবৰ, তেওঁলোকৰ লোকেশ্যনৰো জব আজি আহিছে। গতিকে আপোনালোকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকৰ লোকেশ্যনৰ জবটো কথাৰ বিষয়ে ভালদৰে জানিব পাৰিব আৰু তাক কেনেকৈ এপ্লাই কৰিব পাৰিব সেই কথা বুজিব পাৰিব। যদি কিবা কনফিউজন থাকে কমেণ্ট বক্সত উল্লেখ কৰিব, আমি আপোনালোকৰ কনফিউজনসমূহ দূৰ কৰিম। গতিকে দেৰি নকৰি এতিয়া আজি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে চেলছ পাৰ্চনৰ জব আৰু এয়া ওলাইছে এটা গাৰ্মেণ্ট শ্বপত। পজিশ্যনটোৰ কথা গমেই পালে, চেলছ পাৰ্চন, আৰু এই পষ্টটোৰ বাবে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব স্পেচিয়েলি ইন গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰীৰ সৈতে কাম কৰাৰ। লোকেশ্যনটো হৈছে নগাঁও আৰু শিৱসাগৰ। চেলাৰী 12,000ৰ পৰা 15,000 আপোনালোকে লাভ কৰিব। লগতে বাকীবিলাক যি এলাউৱেঞ্চেছ থাকে সেইবিলাকো আপোনালোকক দিয়া হ'ব। এপ্লাই কৰাৰ প্ৰচেছটো একেবাৰে সহজ। আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব sis.arihant@gmail.com। পুনৰ কৈ দিছোঁ sis.arihant@gmail.com আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ জব আৰু এই জবটো ওলাইছে MS চান্দ্ৰা এণ্টাৰপ্ৰাইজেছত। লোকেশ্যন হৈছে গুৱাহাটী। ইলিজিবিলিটিৰ যদি কথা কওঁ, গ্ৰেজুৱেট, IT প্ৰডাক্ট নলেজ আৰু গুড কমিউনিকেশ্যন স্কিল এই তিনিটা থাকিব লাগিব। ৱাকিং ইণ্টাৰভিউটো এই পষ্টৰ বাবে 10 জুলাই তাৰিখে হ'বলৈ গৈ আহিছে। ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈ। ভেনুটো হৈছে ইছা প'ৰ্ট, 2nd ফ্ল'ৰ, কালাপাহাৰ চাইকেল ফেক্টৰী, তিনিআলি, গুৱাহাটীত। আৰু এই পষ্টটোৰ ইণ্টাৰভিউ দিবৰ বাবে আপোনালোকে কিন্তু কণ্টেক্ট কৰিব লাগিব 9678065006 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হাউচকিপিং ষ্টাফৰ পোষ্ট আৰু সেয়া ওলাইছে এটা নিউলি অ'পেন হোৱা কছমেটিক ক্লিনিকত। লোকেশ্যন হৈছে ABC গুৱাহাটী। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াব লাগিব 7575933588 এই নাম্বাৰত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফিজিঅ'থেৰাপিষ্টৰ পোষ্ট। লোকেশ্যন হৈছে ফিজিঅ'থেৰাপি ক্লিনিক, ছাত্ৰীবাৰী, গুৱাহাটী। এই পষ্টটোৰ বাবে কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, আপোনালোক কোৱালিফাইড ফিজিঅ'থেৰাপিষ্ট হ'ব লাগিব, লগতে BPT বিষয়েও জ্ঞান থাকিব লাগিব। এই পষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব অমল ADS1830@gmail.com। পুনৰ কৈ দিছোঁ অমল ADS1830@gmail.com। আমাৰ নেক্সটটো পোষ্ট পুনৰ ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট। ইণ্ডাষ্ট্ৰীটো হৈছে লুব্ৰিকেণ্ট মেনুফেকচাৰিং কোম্পেনী। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। চেলাৰী নেগচিয়েবল। ইমেইল এড্ৰেছটো হৈছে harsh.strivesmart@gmail.com। ভালদৰে ইমেইল এড্ৰেছটো চাই ল'ব। তথাপি পুনৰ মই কৈ দিছোঁ harsh.strivesmart@gmail.com আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে স্পেয়াৰ পাৰ্টছ মেনেজাৰৰ পোষ্ট। কোম্পেনীটো হৈছে কৃষ্ণা হিউণ্ডাই। পজিশ্যন হৈছে স্পেয়াৰ পাৰ্টছ মেনেজাৰ। এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ, মিনিমাম 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অটোমোবাইল ইণ্ডাষ্ট্ৰীত কাম কৰাৰ। লোকেশ্যন হৈছে আছাম। চেলাৰী নেগচিয়েবল। আৰু এই পষ্টটোৰ বাবে যদি কিবা কুৱেৰিজ থাকে তেন্তে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব 6901273602 বা 9957196832 এই দুটা নাম্বাৰৰ যিকোনো এটা। যদি একো কনফিউজন নাথাকে বা কুৱেৰিজ নাথাকে তেন্তে ডাইৰেক্টলি আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব hr.krishnahyundai@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হোটেল মেনেজাৰৰ পোষ্ট, যাৰ বাবে আচলতে এক্সপিৰিয়েঞ্চ তেওঁলোকে বিচাৰিছে। লোকেশ্যন হৈছে গোলাঘাট। হোটেলখনৰ নাম হৈছে বাজেট হোটেল। এই পষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াব লাগিব info@bluemoonhotel@gmail.com। পুনৰ কৈ দিছোঁ info@bluemoonhotel@gmail.com।
আমাৰ নেক্সটটো পোষ্ট ওলাইছে ডায়েগনষ্টিক চেণ্টাৰৰ এটা ৰিক্ৰুইটমেণ্ট সেয়া ওলাইছে গুৱাহাটীত পজিশ্যনটো হৈছে ফিলোবটমিষ্ট যাৰ বাবে 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰী 12,000 পাৰ মান্থ আপোনালোকে পাব দেন লেবৰেটৰী টেকনিচিয়ানৰ পোষ্ট যাৰ বাবে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে চেলাৰী 18,000 পাৰ মান্থ আপোনালোকে পাব দেন ৰেডিঅ'গ্ৰাফাৰৰ পোষ্ট এটা খালী হৈছে যাৰ বাবে এক্সপিৰিয়েঞ্চ ইন এক্সৰে বা চিটি স্কেনৰ থাকিব লাগিব চেলাৰী 18,000 আপোনালোকে এই পোষ্টটোত লাভ কৰিব এপ্লাই কৰিবৰ বাবে হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ চিভিখন পঠাই দিব 8011302475 বা 9577385851 এই দুটা নাম্বাৰৰ যিকোনো এটাত আমাৰ নেক্সটটো পোষ্ট ওলাইছে মেনেজাৰ লাইচন এণ্ড কোঅৰ্ডিনেশ্যনৰ পোষ্ট অৰ্গেনাইজেশ্যনটো হৈছে এটা ৰেপুটেড বিজনেছ গ্ৰুপ projects under government sponsorship capacity building skill development and community developmentৰ বাবে হয় পজিশ্যন কেইটা হৈছে মেনেজাৰ লাইচেন্স এণ্ড কোঅৰ্ডিনেশ্যন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচাৰ চিভিল ছাৰ্ভিচ অফিচাৰ আৰু PSU এক্সিকিউটিভ এইসকলে এপ্লাই কৰিব পাৰিব চেলাৰী এট্ৰেক্টিভ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ চিভিখন উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে পঠিয়াই দিব hr545@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে ট্ৰেইনাৰৰ পোষ্ট আৰ্জেণ্টলি ৰিকুৱাৰ্ড বুলি তেওঁলোকে উল্লেখ কৰিছে ভেকেঞ্চি যদি কথা কওঁ 20টা পোষ্টৰ ভেকেঞ্চি ওলাইছে চেলাৰী 15,000ৰ পৰা 30,000 পাৰ মান্থ আপোনালোকে পাব আৰু এই ট্ৰেইনাৰৰ পোষ্টটো ওলোৱা লোকেশ্যন কেইটা হৈছে গোৱালপাৰা মৰিগাঁও কামৰূপ ৰুৰেল হোজাই আৰু দুলিয়াজান ইলিজিবিলিটি যদি কথা কওঁ আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব লগতে 2 বছৰ আপোনালোকৰ ট্ৰেইনিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব কমিউনিকেশ্যন স্কিলটো আপোনালোকৰ ভাল হ'ব লাগিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব training@kamayahgroup.com পুনৰ কৈ দিছোঁ training@kamayahgroup.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে ৰিচিপশ্যনিষ্ট পঞ্চকৰ্মা থেৰাপিষ্ট এণ্ড নাৰ্ছৰ বাবে পজিশ্যন কেইটা গমে পালে ৰিচিপশ্যনিষ্ট পঞ্চকৰ্মা থেৰাপিষ্ট আৰু নাৰ্ছ পোষ্টটো কেৱল ফিমেল কেণ্ডিডেটৰ বাবে লোকেশ্যন হৈছে হেঙেৰাবাৰী গুৱাহাটী আৰু এই পোষ্ট কেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9864091900 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট ওলাইছে বেনালী গুৱাহাটী ৱৰ্কশ্বপত টেলিকলিং এক্সিকিউটিভৰ পোষ্ট কেৱল মাত্ৰ ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব লোকেশ্যনটো হৈছে বেনালী শ্ব'ৰুম বৈশিষ্ট্য চাৰিআলি অপজিট মেঘা প্লাজা NH37 নিয়েৰ গুৰুদ্বাৰা গুৱাহাটী এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব atpuranmotors28@gmail.com পুনৰ কৈছোঁ atpuranmotors28@gmail.com আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভৰ পোষ্ট পজিশ্যন কেইটা হৈছে ফিমেল বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু ফিমেল টেলিকলাৰ লোকেশ্যন হৈছে গুৱাহাটী চেলাৰী 25,000ৰ পৰা 45,000 আপোনালোকে লাভ কৰিব জাষ্ট আপোনালোকৰ চিভিখন বা ৰিজিউমখন আপোনালোকে পঠিয়াই দিব infosysghai@gmail.com পুনৰ কৈ দিছোঁ infosysghai@gmail.com আপোনালোকৰ চিভিখন বা ৰিজিউমখন যিমান পাৰে সোনকালে পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে মেকানিকেল ডিজাইন ইঞ্জিনিয়াৰৰ পোষ্ট আৰু সেয়া ওলাইছে ডেফ EN টেক ইনোভেশ্যনছ প্ৰাইভেট লিমিটেডত পজিশ্যনটো হৈছে মেকানিকেল ডিজাইন ইঞ্জিনিয়াৰ কোৱালিফিকেশ্যন ডিপ্ল'মা বা BE বা BTech ইন মেকানিকেলত থাকিলেই হ'ব এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ফিউজন 360 ছলিড ৱৰ্কছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চেলাৰী 18,000ৰ পৰা 20,000 পাৰ মান্থ আপোনালোকে পাব জাষ্ট আপোনালোকৰ বায়'ডাটাখন চেণ্ড কৰি দিয়ক skybbusiness@gmail.com তেতিয়া আপোনালোকক তেওঁলোকে কণ্টেক্ট কৰি এই পোষ্টৰ বাবে ইণ্টাৰভিউৰ বাবে মাতিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে প্ৰজেক্ট এছ'চিয়েটৰ পোষ্ট তাৰ বাবে আচলতে এটা ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 28 জুলাই তাৰিখে ৰাতিপুৱা 10 বজাত এই প্ৰজেক্ট এছ'চিয়েট পোষ্টটো আচলতে DST ফাণ্ডেড প্ৰজেক্টৰ বাবে হয় ইণ্টাৰভিউ হ'ব লগা ভেন্যুটো হৈছে তেজপুৰ ছায়েন্স একাডেমি তেজপুৰ আছাম আৰু যদি এই জবটোৰ ডিটেইলছ জানিবলৈ যদি আপোনালোকে বিচাৰে তেন্তে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.tezpur science academy.in এইটো আপোনালোকে ভিজিট কৰিব পাৰে
আমাৰ নেক্সটটো পোষ্ট ওলাইছে মাল্টিপল ভেকেঞ্চিজ বুলি উল্লেখ কৰিছে ৰিজনেল অফিচ যিটো আছে গুৱাহাটীত পজিশ্যন কেইটাৰ যদি কথা কওঁ প্ৰথমটো ওলাইছে একাউণ্টেণ্টৰ পোষ্ট যাৰ বাবে বিকম হ'ব লাগিব 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টেলি আৰু এক্সেলৰ নলেজ থাকিব লাগিব চেলাৰী 15,000 পৰা 20,000 আপোনালোকে লাভ কৰিব ছেকেণ্ডটো পোষ্ট ওলাইছে মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট ইয়াৰ লোকেশ্যনটো হ'ব লোৱাৰ আছাম আপাৰ আছাম আৰু মিডল আছাম ৰিকুৱাৰমেণ্টৰ যদি কথা কওঁ অৰ্থাৎ মাৰ্কেটিং এক্সিকিউটিভ পোষ্টটোৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব 3 পৰা 5 বছৰ আপোনালোকৰ মাৰ্কেটিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব বাইক মাছবি থাকিব লাগিব বয়সৰ সীমা 25 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব চেলাৰী 20,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব দেন ওলাইছে গ্ৰাফিক্স ডিজাইনাৰৰ পোষ্ট যাৰ বাবে 2 বছৰৰ পৰা 3 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব গ্ৰাফিক্স ডিজাইন জানিব লাগিব ডিজিটেল মাৰ্কেটিঙৰ নলেজ থাকিব লাগিব চেলাৰী 20,000 পাৰ মান্থ আপোনালোকে লাভ কৰিব এই একাউণ্টেণ্ট গ্ৰাফিক ডিজাইনাৰ মাৰ্কেটিং এক্সিকিউটিভ এই গোটেইকেইটা পোষ্টৰ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব sunbird.projectindia@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে সেলছ মেনেজাৰৰ পোষ্ট আৰু এয়া ওলাইছে এটা নমকিন ব্ৰেণ্ডত এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ ডিষ্ট্ৰিবিউটৰ এপইণ্টমেণ্ট ৰুল ডিষ্ট্ৰিবিউটৰ এপইণ্টমেণ্ট ছেকেণ্ডেৰী চেলছ টিম হেণ্ডলিং এই 4টা এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব এই সেলছ মেনেজাৰৰ পোষ্টটো ওলাইছে গুৱাহাটীৰ লোকেশ্যনত চেলাৰী 35,000 লগতে ইনচেন্টিভছ আৰু টিএডিএও আপোনালোকক দিয়া হ'ব এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰক 9706210718 বা 6001011365 এই নাম্বাৰটো আমাৰ নেক্সটটো পোষ্ট ওলাইছে ইলেক্ট্ৰিচিয়ান এণ্ড ছাইট ছুপাৰভাইজাৰৰ পোষ্ট আৰু সেয়া ওলাইছে গভৰ্ণমেণ্ট অফ আছামৰ এটা প্ৰজেক্টত ইলেক্ট্ৰিচিয়ান পোষ্টটোৰ বাবে ITI কোৱালিফাইড হ'ব লাগিব মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ছাইট ছুপাৰভাইজাৰ পোষ্টটোৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব লগতে 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এই দুইটা পোষ্টৰ ৱৰ্ক লোকেশ্যনটো হৈছে বালিপাৰা আৰু গুৱাহাটী ইণ্টাৰভিউৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 9531322373 এই নাম্বাৰটোত আমাৰ নেক্সটটো পোষ্ট ওলাইছে চিভিল ইঞ্জিনিয়াৰৰ পোষ্ট কোৱালিফিকেশ্যন BE বা BTech ইন চিভিল কোম্পানীটোৰ নাম হৈছে ৰেপুটেড ৰিয়েল ইষ্টেট কনষ্ট্ৰাকশ্যন কোম্পানী এক্সপিৰিয়েঞ্চ যদি কাৰোবাৰ আছে অৰ্থাৎ কনষ্ট্ৰাকশ্যন কোম্পানীত যদি কাম কৰা কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে প্ৰিফাৰেঞ্চ পাব এই পোষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব project.requirement2023@gmail.com not recruitment project.requirement2023@gmail.com গতিকে ইমেইলটো ভালদৰে চাই ল'ব আমাৰ নেক্সটটো পোষ্ট ওলাইছে ডিজাইন এণ্ড কনষ্ট্ৰাকশ্যন ইঞ্জিনিয়াৰৰ পোষ্ট ইলিজিবিলিটি যদি কথা কওঁ ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব কোনোবা যদি BTech কৰা হয় লগতে ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় তেন্তে প্ৰিফাৰেঞ্চ পাব এপ্লাই কৰিবৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে কণ্টেক্ট কৰক 9127477185 এই নাম্বাৰটোত আমাৰ নেক্সটটো পোষ্ট ওলাইছে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট যাৰ বাবে বেছিক কম্পিউটাৰ নলেজ এক্সপিৰিয়েঞ্চ যদি থাকে প্ৰিফাৰেঞ্চ পাব ফ্ৰেছাৰ্ছ সকলেও এই পোষ্টকেইটা এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ৰিজিউমখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক 917086866439 পুনৰ কৈ দিছোঁ 917086866439 এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিয়ক ভালদৰে নাম্বাৰটো চাই ল'ব তাৰপিছত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আমাৰ নেক্সটটো পোষ্ট ওলাইছে অফিচ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট কোম্পানীটো হৈছে ৰেপুটেড প্ৰাইভেট লিমিটেড কনচালটেঞ্চি এটা কোম্পানী লোকেশ্যন হৈছে গুৱাহাটী কোৱালিফিকেশ্যনৰ যদি কথা কওঁ গ্ৰেজুৱেট আৰ্টছ ছায়েন্স বা কমাৰ্চ যিকোনো এটা বেকগ্ৰাউণ্ডৰ হ'লেই হ'ব স্কিলৰ যদি কথা কওঁ এক্সিলেণ্ট স্প'কেন এণ্ড ৰিটেন ইংলিছ কম্পিউটাৰ নলেজ ডকুমেণ্টেশ্যন আৰু অফিচ ৱৰ্কৰ বিষয়ে স্কিল থাকিব লাগিব 5 বছৰৰ পৰা 7 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন এতিয়াই পঠিয়াই দিয়ক hrguwahati@gmail.com আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফিল্ড চেলছ এক্সিকিউটিভৰ পোষ্ট লোকেশ্যন হৈছে গ্ৰেটাৰ গুৱাহাটী ইণ্ডাষ্ট্ৰিটো হৈছে ফুড প্ৰডাক্টছ কোৱালিফিকেশ্যন মিনিমাম 12 পাছ ইলিজিবিলিটি যদি কথা কওঁ ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব চেলাৰীৰ লগতে আপোনালোকে বাকী এলাউৱেঞ্চেছবিলাকো লাভ কৰিব এপ্লাই কৰিবৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বা ডাইৰেক্টলি কল কৰিব পাৰে 9891564622 এই নাম্বাৰত
আমাৰ নেক্সট পোষ্ট ওলাইছে সোলাৰ ডিজাইন ইঞ্জিনিয়াৰৰ পোষ্ট কোম্পানী হৈছে SSK সোলাৰ গুৱাহাটী পজিশন হৈছে সোলাৰ ডিজাইন ইঞ্জিনিয়াৰ ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ সিস্টেম সাইজিং BOQ BOM প্ৰিপেৰেশ্যন লেআউট ডিজাইন SLD প্ৰিপেৰেশ্যন কষ্টিং টেকনিক্যাল সাপোৰ্ট এইকেইটা ৰেসপন্সিবিলিটিজ থাকিব এক্সপিৰিয়েন্সৰ যদি কথা কওঁ ৰুফটপ সোলাৰ এক্সপিৰিয়েন্স যদি থাকে সেইটো মাষ্ট বি লাগিবই যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবে তেন্তে আপোনালোকৰ CVখন পঠিয়াই দিব ssk.hr@yahoo.com ত আমাৰ নেক্সট পোষ্ট ওলাইছে নিয়ৰ সিকিউৰ সলিউশনছ প্ৰাইভেট লিমিটেডত মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট প্ৰথমটো ওলাইছে যাৰ বাবে মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে লগতে মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স যদি থাকে সিকিউৰিটি সাৰ্ভিসেছৰ ক্ষেত্ৰত কাম কৰাৰ জব ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ ফিল্ড ৱৰ্ক সাৰ্ভিস সেলছৰ আপোনালোকৰ ৰেসপন্সিবিলিটিজ হ'ব স্যালাৰি 15000 ৰ পৰা 25000 পাৰ মান্থ পাব দেন ওলাইছে মাৰ্কেটিং মেনেজাৰ মিনিমাম গ্ৰেজুৱেচন হ'ব লাগিব মিনিমাম 3 ইয়াৰ্স যদি এক্সপিৰিয়েন্স আছে সিমিলাৰ সিকিউৰিটি সাৰ্ভিসেছত তেন্তে প্ৰিফাৰেন্স পাব জব ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ ফিল্ড ভিজিট টিম লিডিং সাৰ্ভিস সেলছৰ কাম কৰিব লাগিব স্যালাৰি 20000 ৰ পৰা 30000 পাৰ মান্থ আপোনালোকে লাভ কৰিব নেক্সট পোষ্ট ওলাইছে ফিল্ড এক্সিকিউটিভৰ পোষ্ট যাৰ বা মিনিমাম হায়াৰ সেকেন্ডাৰী পাস হ'ব লাগিব আৰু মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব সিমিলাৰ সিকিউৰিটি সাৰ্ভিসেছত জব ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ ফিল্ড ভিজিট মেন পাৱাৰ সোৰ্সিং মেন পাৱাৰ মেনেজমেন্ট মেন পাৱাৰ লিডিং এইকেইটা কাম কৰিব লাগিব স্যালাৰি 15000 ৰ পৰা 20000 পাৰ মান্থ পাব দেন ওলাইছে সিনিয়ৰ ষ্টিৱাৰ্ড সেলছমেন আৰু গাৰ্ডৰ কোৱালিফিকেশ্যন 12 পাস মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েন্স জব ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ গেষ্ট হ্যান্ডলিং কৰিব লাগিব আৰু এই গোটেই 4টা পোষ্ট এপ্লাই কৰিবৰ বাবে আপোনালোকে কন্টেক্ট কৰক 9954050753 এই নম্বৰত আমাৰ নেক্সট পোষ্ট ওলাইছে আৰিহান এপ্ৰিলছ যিটোৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিয়ে গৈছো পুনৰ কৈ দিছো এই পোষ্টটো আসলতে নগাঁও আৰু শিৱসাগৰ ডিস্ট্ৰিক্টত ওলাইছে গতিকে যিসকল ব্যক্তিয়ে নগাঁও আৰু শিৱসাগৰ ডিস্ট্ৰিক্টত জব এটা বিচাৰি আছে তেওঁলোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব আমাৰ নেক্সট পোষ্ট ওলাইছে সেলছ এণ্ড মাৰ্কেটিং হেডৰ পোষ্ট লোকেশন গুৱাহাটী আসাম বেষ্ট লোকেশন টেৰিটৰি যদি কথা কওঁ অৰ্থাৎ গুৱাহাটী হেডকোৱাৰ্টাৰ হ'ব তাৰ আন্ডাৰত কোনটো টেৰিটৰি হ'ব বৰাক ভেলী ত্ৰিপুৰা মণিপুৰ আৰু মিজোৰাম ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ বিজনেছ ডেভেলপমেণ্ট ডিলাৰ নেটৱৰ্ক ডেভেলপমেণ্ট সেলছ গ্ৰোথ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট মাৰ্কেট এক্সপানশ্যন TMT ষ্টিল মাৰ্কেট এইবিলাক কাম কৰিব লাগিব এক্সপিৰিয়েন্স মাৰ্কেটিং প্ৰফেশনেলছ যদি হয় তেন্তে প্ৰিফাৰেন্স পাব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব hiring.irrid@gmail.com আমাৰ নেক্সট পোষ্ট ওলাইছে ICICI প্ৰুডেন্সিয়েল লাইফ ইন্সুৰেন্স কোম্পানী পোষ্টটো হৈছে ইউনিট মেনেজাৰ এজেন্সি চেনেলৰ লোকেশন হৈছে গুৱাহাটী তেজপুৰ বৰপেটা বঙাইগাঁও যোৰহাট শিৱসাগৰ ডিব্ৰুগড় তিনচুকীয়া ইটানগৰ ডিমাপুৰ কহিমা আইজল নগাঁও আৰু আগৰতলা কোৱালিফিকেশ্যন কেৱল মাত্ৰ গ্ৰেজুৱেট কিন্তু এবছৰৰ পৰা 7 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব স্যালাৰি 3 লাখৰ পৰা 5.5 লাখ পাৰ এনাম আপোনালোকে পাব জব ৰেসপন্সিবিলিটিছৰ যদি কথা কওঁ বিল এণ্ড মেনেজ এডভাইজাৰ টিম drive sales and business growth train and mentor and motivate advisors ensure quality business and compliances এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন পঠিয়াই দিব amit.gu@icicprolife.com ভালদৰে ইমেইল এড্ৰেছটো চাব তাৰ পিছতে আপোনালোকৰ CVখন পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে পুনৰ ডাটা এন্ট্ৰি অপাৰেটৰ 3টা পোষ্ট যাৰ বাবে ফ্লুয়েন্সি ইন বা আপোনালোকৰ এক্সপাৰ্টাইজ থাকিব লাগিব মাইক্ৰসফট এক্সেলত গুড নলেজ অফ মাইক্ৰসফট ৱৰ্ডৰো নলেজটো ভাল থাকিব লাগিব এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়োডাটাখন পঠিয়াই দিব বা ডাইৰেক্টলি কল কৰিব পাৰে 9435091928 এই নম্বৰত আমাৰ নেক্সট পোষ্ট ওলাইছে সিনিয়ৰ সিভিল ইঞ্জিনিয়াৰৰ পোষ্ট ৰেপুটেড কনষ্ট্ৰাকচন কোম্পানীত
লোকেশ্যন হৈছে গুৱাহাটী মিনিমাম 10 years অফ ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব লগতে কনষ্ট্ৰাকশ্যন এণ্ড এক্সিকিউশ্যন অফ লাক্সাৰী ৰেচিডেঞ্চিয়েল প্ৰজেক্ট হোটেল এণ্ড শ্বপিং মলত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ষ্ট্ৰং নলেজ অফ প্ৰজেক্ট প্লেনিং ছাইট এক্সিকিউশ্যন কোৱালিটি কণ্ট্ৰল এণ্ড টিম কোঅৰ্ডিনেশ্যনৰ থাকিব লাগিব এবিলিটি টু মেনেজ প্ৰজেক্ট এফিচিয়েণ্টলি এণ্ড এনচিঅ'ৰ টাইমলি ডেলিভাৰী এই চাৰিটা ৰিকুৱাৰমেণ্ট আপোনালোকৰ পৰা বিচৰা হৈছে চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডত খুব ধুনীয়া আপোনালোকক প্ৰভাইড কৰা হ'ব আৰু এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব dhanjit.chaudhary01@gmail.com আমাৰ নেক্সটটো পষ্ট ওলাইছে ফুড ইণ্ডাষ্ট্ৰী ৰিক্ৰুইটাৰত যি গ্ৰেটাৰ গুৱাহাটীত আছে পষ্টকেইটা হৈছে ফিল্ড চেলছ এক্সিকিউটিভ কোৱালিফিকেশ্যন মিনিমাম 12 পাছ ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব জব ৰেছপঞ্চিবিলিটিছৰ যদি কথা কওঁ চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ফুড আইটেমছ চেলাৰী ফিক্স চেলাৰী প্লাছ ইনচেণ্টিভছ এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন ডাইৰেক্টলি পঠিয়াব পাৰে বা কল কৰিব পাৰে 9891564622 এই নাম্বাৰত আমাৰ নেক্সটটো পষ্ট ওলাইছে SSK Solarত চেলছ এক্সিকিউটিভৰ পষ্ট যাৰ বাবে টেলিকলিং লিড ফ'ল' আপ কাষ্টমাৰ হেণ্ডলিং ছ'লাৰ বা ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰী যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে সেইসকল ব্যক্তিক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব ssk.hr@yahoo.com আমাৰ নেক্সটটো পষ্ট ওলাইছে মেথামেটিক্স টিচাৰৰ ৰিক্ৰুইটমেণ্ট যাৰ বাবে মাষ্টাৰ্ছ আপোনালোকৰ থাকিব লাগিব লগতে BEd ডিগ্ৰী থাকিব লাগিব ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব বেনিফিটছৰ কথাও কৈ দিছোঁ টেকন'লজি ইনেবল ক্লাছৰুম প্ৰি প্লেন লেচন প্লানছ হেণ্ডচাম চেলাৰী ফুড এণ্ড একমডেশ্যন প্ৰভাইড কৰা হ'ব লগতে আদাৰ এলাউঞ্চেছো আপোনালোকে পাব এই পষ্টটো এপ্লাই কৰিবৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়'ডাটাখন পঠিয়াই দিব 8137917846 এই নাম্বাৰত আমাৰ নেক্সটটো পষ্ট ওলাইছে হোটেল এণ্ড বেকাৰী জব ভেকেঞ্চিজ লোকেশ্যন হৈছে মংগলদৈ পজিশ্যন কেইটা হৈছে ছিকিউৰিটি গাৰ্ড ড্ৰাইভাৰ ৰেষ্টুৰেণ্ট ছাৰ্ভিচ ষ্টাফ হাউচকিপিং ষ্টাফ আৰু ফেক্টৰী ছুপাৰভাইজাৰ এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব লাগিব 6001079348 বা 9531248731 এই নাম্বাৰ দুটাৰ যিকোনো এটা আমাৰ নেক্সটটো পষ্ট ওলাইছে এখন 4-ষ্টাৰ হোটেলত পজিশ্যন কেইটা হৈছে ফ্ৰণ্ট ডেস্ক হাউচকিপিং F&B ছাৰ্ভিচ চেফ আৰু টেকনিচিয়ান আৰু এই পষ্টকেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকৰ CVখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিব পাৰে বা আপোনালোকে কণ্টেক্ট কৰিব পাৰে 9678459289 এই নাম্বাৰত গতিকে এইটো জবেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ প্ৰাইভেট তথা গভৰ্ণমেণ্ট ছেক্টৰৰ জব লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'মহি গতিকে পুনৰ আপোনালোকলৈ অনুৰোধ জনাইছোঁ যাতে আমাৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে আৰু নিজৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰে যাতে আমি উৎসাহিত হৈ বিভিন্ন সময়ত আপোনালোকৰ লোকেশ্যনৰ জব সময়মতে আপোনালোকলৈ আগবঢ়াই আনিব পাৰোঁ গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন দা